কায়িকভাৱে অৱশেষ সেইখিনি আছিল আমাৰ হাতত আৰু তাতে মই সদায় গৈ তেওঁৰ লগত বহি কথা পাতিছিলো চাকি জ্বলাই আৰু ক'ব লগা আজি আৰু সেইখিনি তাৰমানে তেওঁ কায়িক অৱশেষখিনিও একেবাৰে বিসৰ্জন দিয়া হ'ল। গতিকে এতিয়া তেওঁ মানে য'তে থাকে শান্তিত থাকক আৰু তেওঁ যেনেকৈ বিচাৰিছিল ব্ৰহ্মপুত্ৰৰ বুকুতে বিলীন হৈ থাকক, সদায় এনেদৰে চিৰপ্ৰবাহ হৈ অমৰ হৈ থাকক, তেওঁ সেইটোৱে কামনা কৰিছিল। কোৱা হয় যে ইয়াৰ পিছত যেতিয়া বৈকুণ্ঠৰ যাত্ৰা সুখত থাকক আৰু কুশলে থাকক, শান্তিত থাকক, সকলোৱে সেয়াই প্ৰাৰ্থনা কৰিব তেওঁ শান্তি লাভ কৰক। কায়িকভাৱে অৱশেষ সেইখিনি আছিল আমাৰ হাতত আৰু তাতে মই সদায় গৈ তেওঁৰ লগত বহি কথা পাতিছিলো চাকি জ্বলাই আৰু ক'ব লগা আজি আৰু সেইখিনি তাৰমানে তেওঁ কায়িক অৱশেষখিনিও একেবাৰে বিসৰ্জন দিয়া হ'ল। গতিকে এতিয়া তেওঁ মানে য'তে থাকে শান্তিত থাকক আৰু তেওঁ যেনেকৈ বিচাৰিছিল ব্ৰহ্মপুত্ৰৰ বুকুতে বিলীন হৈ থাকক, সদায় এনেদৰে চিৰপ্ৰবাহ হৈ অমৰ হৈ থাকক, তেওঁ সেইটোৱে কামনা কৰিছিল। কোৱা হয় যে ইয়াৰ পিছত যেতিয়া বৈকুণ্ঠৰ যাত্ৰা সুখত থাকক আৰু কুশলে থাকক, শান্তিত থাকক, সকলোৱে সেয়াই প্ৰাৰ্থনা কৰিব তেওঁ শান্তি লাভ কৰক। কায়িকভাৱে অৱশেষ সেইখিনি আছিল আমাৰ হাতত আৰু তাতে মই সদায় গৈ তেওঁৰ লগত বহি কথা পাতিছিলো চাকি জ্বলাই আৰু ক'ব লগা আজি আৰু সেইখিনি তাৰমানে তেওঁ কায়িক অৱশেষখিনিও একেবাৰে বিসৰ্জন দিয়া হ'ল। গতিকে এতিয়া তেওঁ মানে য'তে থাকে শান্তিত থাকক আৰু তেওঁ যেনেকৈ বিচাৰিছিল ব্ৰহ্মপুত্ৰৰ বুকুতে বিলীন হৈ থাকক, সদায় এনেদৰে চিৰপ্ৰবাহ হৈ অমৰ হৈ থাকক, তেওঁ সেইটোৱে কামনা কৰিছিল। কোৱা হয় যে ইয়াৰ পিছত যেতিয়া বৈকুণ্ঠৰ যাত্ৰা সুখত থাকক আৰু কুশলে থাকক, শান্তিত থাকক, সকলোৱে সেয়াই প্ৰাৰ্থনা কৰিব তেওঁ শান্তি লাভ কৰক।